নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত মক্ষম আঘাত দল ত্যাগ সৰুপথাৰৰ বিজেপি নেতা জীৱন চুটিয়াৰ কেইবাটাও দায়িত্বৰে অসম বিজেপিক আগবঢ়াই নিছিল সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে শীঘ্ৰে অসম জাতীয় পৰিষদত যোগদান কৰি সৰুপথাৰ সমষ্টিৰ পৰা বিৰোধী প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ সম্ভাৱনা জীৱন চুটিয়াৰ লোকসভা নিৰ্বাচনৰ পাছৰ পৰা মই অনুভৱ কৰিছো বা সৰুপথাৰ সমষ্টিত এনে এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যে আমাক দলীয় কাম-কাজৰ পৰা আঁতৰাই ৰখা হ'ল দলীয় কৰ্মীক বৰ্তমানৰ বিধায়কজনে মুকলিকৈ দলীয় প্ৰতিখন সভা সমিতিত ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য নহয় গতিকে কোনো কাৰ্যকৰ্তাই যাতে জীৱন চুতীয়াৰ লগত সম্পৰ্ক নাৰাখে আনকি যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ দলীয় কাৰ্যকৰ্তাক এনেকৈও কৈছে বা বহু লোকে আমাক অৱগত কৰিছে যে যিসকল লোকে জীৱন চুতীয়াৰ লগত সম্পৰ্ক ৰাখিব তেওঁৰ ঘৰলৈ যাব তেওঁৰ লগত ছ'চিয়েল মিডিয়াত লাইক কমেণ্ট কৰিব তেওঁৰ লগত ফটো উঠিব তেনে ব্যক্তিক কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টি পঞ্চায়তত টিকট দিয়া নহ'ব এনেধৰণৰ কথা তেওঁ বাৰে বাৰে কৈ আহিছে তেওঁৰ অনুগামী ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীয়ে ছ'চিয়েল মিডিয়াত প্ৰায় আমাক লৈ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য নহয় দেশ বিশ্বজিৎ ফুকন এনেধৰণে দলত দায়িত্বত থকা আৰু তেওঁৰ অনুগামী ব্যক্তিয়ে এনেধৰণে ছ'চিয়েল মিডিয়াত বাৰে বাৰে কৈ আমাক বহুবাৰ পৰিচিত কৰিছে দল ত্যাগ কৰিবৰ কাৰণে প্ৰয়োজন নাই মই দলৰ পৰা ওলাই অহাৰ এটা পৰিৱেশ আহিছে আৰু সেইকাৰণে মই সকলো মোৰ যিসকল ভাৰতীয় জনতা পাৰ্টি যোৱা দীঘলীয়া সময়ত ভাৰতীয় জনতা পাৰ্টি বহু ব্যক্তি মোৰ শুভাকাংক্ষী ৰাইজ আছে প্ৰত্যেকেই কৈছে যে এনে এটা অৱস্থাত আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই অহাৰ কাৰণে মোৰ ওপৰত তীব্ৰ হেঁচা আহিছে আৰু ময়ো অনুভৱ কৰিছোঁ যে বৰ্তমান পৰিৱেশ পৰিস্থিতিত মই আৰু ভাৰতীয় জনতা পাৰ্টিত সেৱা আগবঢ়াই থকাৰ কোনো পৰিৱেশ নাই তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ সভাপতি হাতত মই মোৰ দলৰ পৰা অব্যাহতি পত্ৰ মই তেওঁক প্ৰেৰণ কৰিছোঁ